ওই ফেলা চুই ফেলা চশমা জোৰা মোক দিয়ক আৰু মানুহ এই বিচনা বানাই হা আহিছে নেকি এই মাটি দি আৰু এটা কোট চাহ খাইছে পটাপট মাতিলে আহি ঠিকে থাকে এইবিলাক ভাল খবৰ খাতি ভাল বঢ়িয়া মাতকহে চাহ পিছতো খাব অলপ সাৱধানে বহিব হা হ'ব হে ভাঙক হে অলপ সাৱধানে বহিব এই এটা কি ধুনীয়া আমাৰ নেচাৰেল পৰিৱেশত বান্ধি আছো হা ঠিকে আছে না হ'ব এই পেলাছো এচিষ্টেণ্ট চলিখিনি ঠিকে আছে না মোক আছে কিন্তু অলপ কষ্ট কৰি হেলবিছনে চলি মোক আপনাৰে মানুহতেই চাৰ ভাঙছিলো গম পাইছো এইগিলাখান মানে নক'ব আৰু মানে চলি বুলি আমাৰ এইগিলা সৰু চলি না এচিষ্টেণ্ট কৰি ৰাখি দিছোঁ বিৰাট যত চামৰাটো এই মাটি ফাটি গৈছে ইয়াৰ কাৰণে বিৰাট বুলি কৈছোঁ এইগিলাখান মাটি আমি ডিজাইন কৰিছোঁ এতিয়া ডিজাইন কৰা নাই হ'ব এতিয়া আমি বঢ়িয়াকৈ টক চক আৰম্ভ দাদা তো হয় দৰ্শক আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটা নতুন টক শ্ব'লৈ আজিৰ টক শ্ব'টো হ'বলৈ গৈ আছে বহুত বেছি ধামাকা মানে আমাৰ লগত এনেকুৱা দুজন ব্যক্তি আছে যিজন ব্যক্তিক আমাৰ ডিষ্ট্ৰিক্টে নহয় আমাৰ অসমে নহয় গোটেই হয় ৰ'ব হয় আমাৰ এখন ডিষ্ট্ৰিক্টে নহয় হয় আমাৰ এখন অসমে নহয় আমাৰ গোটেই পৃথিৱীৰ মানে চিনি পায় গোটেই ইণ্ডিয়াৰ মানে চিনি পায় সেই দুজন ব্যক্তি হৈছে এই দুজন ব্যক্তি এখেতক এতিয়া পৰিচয় কৰি দিছোঁ এখেত কিহৰ বাবে বিখ্যাত ব্যক্তিজন এখেত হৈছে আদাৰ বেপাৰী তো এখেতে আদাৰ বাবে বিখ্যাত আৰু এখেত হৈছে আমাৰ চেণ্ডেলৰ বেপাৰী সেইবিলাক চাব অলপ চেণ্ডেলৰ বেপাৰী তো চেণ্ডেলৰ বাবে এইজন বিখ্যাত এইজন আদাৰ বাবে বিখ্যাত এতিয়া এইটো চাওক হ'ব এইটো কি বস্তু চাওক এইটো আংগে আদাৰ ৰুৱে মোৰ গাড়ী চাড়ী হ'ব দেখাই এতিয়া মানে কথাটো হৈছে কি আপোনালোকে বঢ়িয়াকৈ চাওক আৰু এখেতে এতিয়া পৰিচয় দিব মানে এতিয়া মান্থলি এখেতৰ ইনকাম কিমান এই প্ৰথমে এইটো চাওক নাই আপোনাৰ মোবাইলটো পিছত চাওক আপুনি দেখিয়ে আপুনি আগতে ফাৰ্ষ্ট মই গাড়ী দেখি পাইছোঁ পা নাই সেইটো হ'ব পিছত আগতে আপুনি কওক যে আপোনাৰ মান্থলি ইনকাম কি পৰিচয়খিনি দিয়ক আপোনাৰ দাঙি মই 1 মিনিট পৰিচয়টো দিব লাগিব নেকি চাই আছে আপোনাক দিয়ক আপোনাৰ পৰিচয়টো নমস্কাৰ মই আদা কিং বেপাৰী মোৰ নামটো কিং বেপাৰী আছিল মোক আদাটো মানে দিছিল মই নিজে দিছোঁ নাম আচ্ছা এতিয়া আপোনাৰ পৰিচয়টো দাঙি ধৰক ৰাইজৰ কি আপোনাৰ পৰিচয়টো মোৰ চেণ্ডেলৰ বেপাৰী মই চেণ্ডেলৰ বেপাৰী নেকি আপুনি বেপাৰী বুলি ক'ব লাগিব বেপাৰী প্ৰথমতে বেপাৰী বিজনেছমেন হৈ গ'লো হয় ভাল আছে তো বহুতটা আমি নাজানো হা ইনকাম কিমান আপোনাৰ মানে মান্থলি ইনকাম কিমান মান্থলি 50 লাখ টকা হয় দৰ্শক আপোনালোকে দেখা পাইছে আমাৰ মাজত 50 লাখ টকা মান্থলি ইনকাম কৰা এজন চেণ্ডেলৰ ব্যৱসায় আৰু এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ মান্থলি ইনকাম কিমান মান্থলি মোৰ থাকে 2.5 কোটি 3 কোটি হয় দৰ্শক আপোনালোকে দেখিবলৈ পাইছে এইজন আমাৰ অসমৰ এজন জোৱান আপুনি অসমৰ এজন ল'ৰা অসমত নাথাকোঁ আপোনাৰ জন্ম অসমত হৈছে তো অসমত জন্ম পোৱা এজন ল'ৰাই আজি মানে দেশ বিদেশত 2.5 কোটি টকা ইনকাম কৰি আছে তো কিমান আমাৰ বাবে এইটো গৌৰৱময় কথা হ'ব পাৰে আপোনালোকে ভাবি চাওক আৰু এইজন আপোনাৰ অসমত না জন্ম অসমৰ এজন যুৱক এখেতে 50 লাখ টকা ইনকাম কৰে মান্থলি ভাবি চাওক যে আপোনাৰ আৰম্ভণি কেনেকৈ হ'ল আদাৰ ব্যৱসায় আৰম্ভণি আপুনি দেখছি মাটি ফাটছি একদিন আমাৰ ঘৰত এনেকৈ মাটি ফাটছিল মাটি ফাটতে কি ক'লোঁ 1 পৰ্যলৈকে ঘাঁহ মাৰি দিছোঁ মাটি হ'লে আহিছিল ঘাঁহটো কেনেকৈ মাৰিছিল এনেকৈ কদলে দি আপুনি ঘাঁহটো এনেকৈ মাৰিছিল না এনেকৈ মাৰিছোঁ আচ্ছা কওক ঘাঁহটো মাৰোঁতে মাটিটো ওলাই তাৰপিছত মোৰ দেউতা আছিল ওচৰত দেউতা আহিলে ঘাঁহ গৈ মাৰছা মাটি ফাটছি মোৰ ঘাঁহ মাৰছোঁ মাটি ফাটছি ঘাঁহ মাৰছোঁ তো মোক কৈছি এই বুটবক তই এনেকৈ কাম কৰিবি লাইফত খাবি তই মোৰ ৰাগ উঠি গ'ল এনেকৈ কয় তাৰপিছত বোলো গোটেই জাগাখিনি আপুনি খান্দি গোটেই জেগা খান্দা নাই অলপ খান্দিছিলোঁ আচ্ছা তাৰপিছত গালি পাৰাৰ কাৰণে গোটেই জাগা খান্দি পেলাই অসম খান্দা নাই কি খান্দা মই আমাৰ বাৰীত আদা আছে মই ক'লোঁ মোক এই কি বুলি কৈছি না মোক লাইফত কৰি নাখাওঁ বুলি কৈছে আকৌ মই আদাটো আনিলোঁ
আনি আদা ৰুইছোঁ ৰুইছি আদা ৰুইছোঁ যে ইমান ডাঙৰ এৰিয়া মই বুজি পাইছোঁ গোটেই এৰিয়া গোটেই এৰিয়া ৰুইছোঁ গোটেই অসম অঁ অসম নহয় আমাৰ গোটেই পাথাৰ অঁ গোটেই কথা তাত বহুতৰ মানুহৰ মাটি চাটি তাহাৰ মাটিটো মই নুশুধাকৈ ৰুই দিছোঁ ৰুই দিছে মই তাৰপিছত মাৰবা আহিছে একদিন ঘৰত মাৰবা আহিছে তাৰপিছত তাৰপিছত মই আদাখিনি বেচিলোঁ বেচিলা? পইচা পাইছিলোঁ পইচা পাই সেই পইচা দি তাৰ মুখ মাৰি দিছোঁ মুখ মাৰি দিলাক মানে কি মুখ মাৰি দিছোঁ পইচা সিনকে অঁ পইচা মাৰি দিছে বোলে মুখ মাৰি দিলা তাৰপিছত মই এই আদাটো ভাবিলোঁ অসমত এনেকৈ সৰু সুৰা পইচা পাইছোঁ গোটেই অসমত ৰুম বুলি ভাবিলা গোটেই অসমত ৰুম বুলি ভাবিছিলোঁ ৰুলা চ' কৈ আছোঁ ন আপোনাৰ ইমান চাম ভইচ কিয় আপোনাৰ চাউণ্ড কিয় আমি মানে কওঁতে অভ্যাস হৈ গৈছে ইমান ভইচ দিলেতো হ'ব ভয় লাগিছে মোৰ ক্ষীণমিন মানুহ তাৰপিছত কি হ'ল আদাটো মই ৰুই আছোঁ ৰুইছে আৰু অসমৰ বহুত জেগাত গৈছিলোঁ সেনেকৈ মই ইমান এটা পোৱা নাই আমাৰ অসমত তাৰপিছত মই গোটেই ভাৰততে খেতি কৰিছোঁ ইমান ক'ব নোৱাৰোঁ ভাৰততো কৰিছে ভাৰতত কৰিছোঁ ভাৰতত আপুনি কৰা নাই ভাৰততো কৰিছোঁ ভাৰতৰ বাহিৰতো কৰিছোঁ চবফালে অসম ভাৰত তাৰপাছত আপোনাৰ বাহিৰত এতিয়া শুনিব পাইছোঁ আপুনি বোলে ব্ৰুজ খালিবাত বোলে এটা বোলে আপুনি ৰুম ল'ব নেকি ল'ম এই ৰিচেণ্টলি মই ল'ম ইমান এতিয়া আপোনাক ইমান নকওঁ আৰু মই ক'ত হ'ব মোৰ চেম্পলটো আপোনাক হ'ব এতিয়া আপুনি কওক কি আপুনি কওক আপোনাৰ মানে কি বুলি কয় আপোনাৰ মানে আৰম্ভণি কেনেকৈ হয় চেণ্ডেলৰ প্ৰথমতে মই মানে কি আমি হয় দৰ্শক আমি আপোনালোকক চমুকৈ দেখুৱাম মানে ক'ব আপুনি চমুকৈ ক'ব অলপ দৰ্শক মই মানে কি প্ৰথমতে চিঙা চেণ্ডেল এতিয়া মানে ব্যৱহাৰ কৰিছোঁ চিঙা চেণ্ডেল এতিয়া মই নিওঁ এইমতে এটা আঠা কি বস্তু আটাইকৈ ডেলিভাৰী নাই এতিয়ালৈকে মানুহটোৰ দৰে মোক মেছেজ দিছে হ'ব আমি আদাটো ডেলিভাৰী নাই হ'ব আমি দিয়ক ক'ত আছিলোঁ মই আঠা ঘৰ এই চিষ্টাৰ ইফালে এই যে আপোনাৰ যি তোমাৰ পাপৰি গাছ যে আছে ক'ব দিয়ক এই ইয়াক অলপ চাই দেখুৱাই পাকৰি গছৰ পৰা যিটো পাতৰ পৰা আঠা লৈ সেই আঠা দি মাত্ৰ মই চেণ্ডেল তৈয়াৰ কৰিছিলোঁ এতিয়া আপোনাৰ এই আপোনাৰ ইয়াতে কাষত থকা দিছোঁ দিয়া নাই তাৰপিছত চেণ্ডেল আগতে কেনে নাছিল চেণ্ডেল আগতে আপোনাৰ সেয়া নাছিল খৰমে নাছিল তাৰপিছত কি হ'ল তাৰপিছত আপোনাৰ এই গোটেই আহি গ'ল ফিটা চিটা আপোনাৰ আঙুলি সময়তে আহি গ'ল আঙুলি এতিয়া আঙুলিতে ভৰিৰ আঙুলি আহি গ'ল সেইগিলাক মোৰে ব্ৰেণ্ড মানে এইগিলাক এতিয়া বস্তুটো আৰু তেখেতৰ মানে কি ইনকাম কিমান মাথলি মান্থলি ইনকাম কিমান তেখেতৰ মান্থলি ইনকাম কিমান আছিল 2.5 কোটি মোৰ মানে 50 লাখটো কিয় জানে কি হ'ল অনলি মানে কি চেণ্ডেলৰ ফিটা লগতে মই 50 লাখ মই মানে চাই আছোঁ মানুহ চানুহ কাবাই আছে নেকি কাৰণ নাটখিলি যদি কিবা কাৰণত আপোনাৰ লগতে লৈ যাব পাৰে না কিডনেপ কৰি সেইনে চাইছোঁ দিয়ক নাই দিয়ক নাই ভালকৈ চাব দিয়ক কি ক'ত আছিলোঁ মই কথা এলা পাহৰি যাওঁ না ধুনীয়া এটা কাম কৰি থাকোঁ বিজনেছমেন মানুহ মই তাৰপিছত পাহৰি গ'লোঁ মই পাহৰি গ'লা এই ইনকাম কৰে 50 লাখ টকা এই ইনকাম 50 লাখ টকা নহয় ফিটা মোৰ অনলি ফিটাৰ লগতে 50 লাখ টকা এই পাহৰি গ'ল আপুনি এনেকৈ ইনকাম কৰে নেকি আপোনাৰ আপুনি বম মাৰছি কোনে বম মাৰছি আপুনি বম মাৰছি কিয় আপুনি বম মাৰছি আপোনাৰ মনত নাই এই হ'ব ঐ তো হাতটো কৰি ৰাখছি আপুনি তে কাক হার বুলি কৈছে কি হাৰে ই বাহু ও মুছে দে মুছে হ'ব মাৰি 5 লাখ টকা ইনকাম মোৰ 5 লাখ টকা একদিনত কালি হিচাপ কৰক এখন ইয়ে ভাংছি মই জানো এই ওলাই গৈছে কেমেৰামেন চাওকচোন এই ওলাই গৈছে হ'ব মই পুলিচ মাতিম ডাঙৰ মানুহ আদা হ'ব হেল্ল' ডিএছপি ছাৰ ছাৰ আমি ইয়াতে আছোঁ দিয়ক এৰি দিয়ক এৰি দিয়ক হে গেল নেকি গেল নকৰি দিয়ক মাৰি যাত কি এই টক চুৰি মোক মাতছা নেকি মই কিমান মানুহ জানা না ভিআইপি মানুহ মই ভিআইপি বডি গাৰ্ড মোৰো আছে তোক এচিষ্টেণ্ট কাই যাব লাগিলি তোক কাজিয়া লাগছে ফোন কৰিম মই নাই হ'ব কি ভাবছে আমি সৰু সুৰা মানুহ লেপছি না হ'ব দাদা ভুল হৈছে কি যাওঁ পইচাটো দিয়ক পইচাটো পইচা লাগিব কেমেৰামেন পলাও পইচা